ক্লাছসমূহৰ ৰেগুলাৰ আপডেট পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'সমূহ হেল্পফুল বুলি ভাবিছে তেন্তে লাইক কৰিব আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰি জনাব। আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, জইন কৰি ল'ব, য'ত ইউটিউব ক্লাছসমূহৰ PDF আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন, MCQ ছেট ইত্যাদি শ্বেয়াৰ কৰা হয়। তেন্তে বলক আজিৰ ক্লাছ আৰম্ভ কৰোঁ। আজি এই ভিডিঅ'ত ডিছকাছ কৰিম আমি প্ৰফিট এণ্ড লছৰ ছেকেণ্ড পাৰ্ট। প্ৰফিট এণ্ড লছৰ আমি ফাৰ্ষ্ট পাৰ্ট অলৰেডি ডিছকাছ কৰিলোঁ, য'ত আমি ফৰ্মুলা আৰু কনচেপ্টসমূহ গোটেইখিনি ডিছকাছ কৰিলোঁ। আজিৰ এই ভিডিঅ'ত আমি কেইটামান এক্সাম লেভেল কুৱেশ্যন চাম আৰু আগৰ ফৰ্মুলা আৰু কনচেপ্টবোৰ কেনেকৈ আমি কুৱেশ্যনসমূহত এপ্লাই কৰিব পাৰোঁ সেইটো আমি ডিছকাছ কৰিম। তেন্তে আজি ফাৰ্ষ্ট কুৱেশ্যন হৈছে এ শ্বপকিপাৰ এক্সপেক্টেড এ গেইন অফ 45/2%। এ শ্বপকিপাৰে 45/2% প্ৰফিট এক্সপেক্ট কৰি আছিলে অন হিজ কষ্ট প্ৰাইচ। প্ৰফিট পাৰ্চেণ্টেজ ইজ ইকুৱেল টু 45/2% এক্সপেক্ট কৰি আছিলে, মানে 22.5%। ইফ হিজ চেল ৱাজ ₹392, চেলিং প্ৰাইচ আছিল 392 আৰু কষ্ট প্ৰাইচ দিয়া নাই, দেন ফাইণ্ড দ্য হিজ প্ৰফিট। তেন্তে প্ৰফিট ফাইণ্ড কৰিব লাগে। আমি জানো যে প্ৰফিটৰ ফৰ্মুলা হৈছে চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। এইটো হৈছে প্ৰফিটৰ ফৰ্মুলা, বা চিম্পল চেলিং প্ৰাইচৰ পৰা কষ্ট প্ৰাইচ উলিয়াই দিলে যিটো বাকী থাকে সেইটো হৈছে আমাৰ প্ৰফিট। তেন্তে চেলিং প্ৰাইচ আমি জানো 392, কিন্তু কষ্ট প্ৰাইচ আমি গম নাপাওঁ। কষ্ট প্ৰাইচ উলিয়াবলৈ হ'লে ফৰ্মুলা আছে কষ্ট প্ৰাইচ ইজ ইকুৱেল টু 100/100 প্লাছ মাইনাছ প্ৰফিট এণ্ড লছ। যদি প্ৰফিট হয় প্লাছ আৰু যদি লছ হয় মাইনাছ। ইয়াত যিহেতু প্ৰফিট হৈ আছে 100ৰ লগত 22.5 প্ৰফিট হ'ব, তেন্তে 122.5 হ'ব ইনটু চেলিং প্ৰাইচ। চেলিং প্ৰাইচ আমাৰ দিয়া আছে 392। এই কষ্ট প্ৰাইচ, চেলিং প্ৰাইচ, প্ৰফিট পাৰ্চেণ্টেজ, লছ পাৰ্চেণ্টেজ যদি আপুনি ফৰ্মুলা নাজানে তেন্তে আমাৰ ফাৰ্ষ্ট পাৰ্ট চাই ল'ব, তাত সকলোবিলাক ধুনীয়াভাৱে ডিছকাছ কৰা হৈছে। যদি এইটো আমি ছল্ভ কৰোঁ 100/122 এই পইণ্ট যদি উঠাই দিওঁ তেতিয়া ওপৰত 100 হ'ব, 0 এটা হ'ব ইনটু 392। ইয়াক যদি আমি কেঞ্চেল কৰোঁ ফাৰ্ষ্ট এইটো যাব 49 × 25 আৰু এইটো যাব 40 × 25। নেক্সট এই 49 392 8বাৰ যাব আৰু যদি 40 আৰু 8 থাকি গ'ল, এই 40 আৰু 8 ইনটু কৰিলে 4 × 8 = 32, 0 320। 320 হৈছে কষ্ট প্ৰাইচ। ইয়াত চেলিং প্ৰাইচ দিয়া আছে 392 আৰু কষ্ট প্ৰাইচ উলিয়ালোঁ 320। ইয়াৰ এনচাৰ হ'ব মাইনাছ কৰিলে 72। 72 হৈছে প্ৰফিট। কুৱেশ্যনত দিয়া মতে প্ৰফিট হৈছে 72। আমি অতি সহজে কৰিলোঁ। আৰু এই কুৱেশ্যন কৰিবলৈ হ'লে আপুনি প্ৰথমে ফৰ্মুলা জানিব লাগিব আৰু কনচেপ্ট গম পাব লাগিব। আৰু কনচেপ্ট গম পাবলৈ হ'লে আপুনি আমাৰ ফাৰ্ষ্ট ক্লাছ চাই ল'ব মেথছৰ। ইয়াক যদি আমি আৰু শ্বৰ্টকাটত কৰিব বিচাৰোঁ কেনেকৈ কৰিব পাৰোঁ চাওঁ। ইয়াত দিয়া আছে 45/2%, মানে 22.5%। ইয়াৰ 22.5%ও লিখিব পাৰি। যদি কোনো এটা বস্তু কষ্ট প্ৰাইচ যদি 100 টকা হয় আৰু প্ৰফিট যদি 22.5% হয়, ইয়াৰ চেলিং প্ৰাইচ হ'ব 122.5। ইয়াত দিয়া আছে যে চেলিং প্ৰাইচ হৈছে 392। যদি 122.5% 392 হয়, দেন 100% কি হ'ব? এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ। আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিলোঁ। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব? 392 × 100 ক্ৰছ মাল্টিপ্লিকেশ্যন, আৰু ইয়াত 122.5 পইণ্ট যদি আমি উঠাই দিওঁ ওপৰত 0 হ'ব, আৰু ইয়াত কেঞ্চেল কৰিলে এইটো 49ৰে যাব, এইটো 40 25 বাৰ, এই 49ৰে ইয়াক যাব 8 বাৰ। তো এনচাৰ হ'ব 320। 320 হৈছে কষ্ট প্ৰাইচ, আৰু আমি চেলিং প্ৰাইচ কিমান আছে? কষ্ট প্ৰাইচ 100 সমান আছে 320, আৰু কষ্ট প্ৰাইচ অলৰেডি দিয়া আছে 122%, মানে 392। 392 হৈছে কষ্ট প্ৰাইচ। ইয়াক মাইনাছ কৰিলে আমি পাম 72। শ্বৰ্টকাট এই কুৱেশ্যন আমি 1 মিনিটতকৈ কম সময়ত আমি ছল্ভ কৰিব পাৰিম। নেক্সট কুৱেশ্যন আছে Alfred buys an old scooter for ₹4700. The cost price is
4700 কিন্তু এই কুৱেশ্যনত আৰু এটা বস্তু কনচেপ্ট দিয়া আছে যে স্পেণ্ড 800 অন ৰিপেয়াৰ্ছ যদি এনেকুৱা ৰিপেয়াৰ্ছত কোনো বস্তু কিনাৰ পিছত খৰচ হয় সেইটো আমি কষ্ট প্ৰাইজতে ধৰোঁ সেই কনচেপ্ট বুজিবলৈ সেই কুৱেশ্যনটো লোৱা হৈছে যদি আমি কোনো এটা বস্তু কিনো আৰু লগতে কিবা এক্সপেণ্ডিচাৰ হয় সেই বস্তুৰ ওপৰত সেইটো কষ্ট প্ৰাইজতে যোগ হয় তেতিয়াহ'লে ইয়াত 800 যোগ হ'ব আৰু ইয়াৰ কষ্ট প্ৰাইজ হ'ব 5500 ইফ হি চেলছ দ্য স্কুটাৰ্ছ rupees 5800 যদি চেলিং প্ৰাইচ ভেৰি ইজি কুৱেশ্যন অকল এই ওপৰৰ কনচেপ্টটোহে আছিল তেন্তে যদি কষ্ট প্ৰাইজ ইমান হয় চেলিং প্ৰাইজ কষ্ট প্ৰাইজ যদি 5500 হয় চেলিং প্ৰাইজ 5800 হয় তেন্তে প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব লাগে প্ৰফিট পাৰ্চেণ্টেজৰ ফৰ্মুলা হৈছে প্ৰফিট এমাউণ্ট ইয়াৰ প্ৰফিট এমাউণ্ট কিমান আছে চেলিং প্ৰাইজৰ পৰা কষ্ট প্ৰাইজ মাইনাছ কৰি 300 প্ৰফিট এমাউণ্ট ডিভাইডেড বাই কষ্ট প্ৰাইজ হৈছে 5500 ইনটু 100 আৰু যদি কেঞ্চেল কৰোঁ 0 0 গ'ল 5 11 গুণ 55 5 8 গুণ 300 তো 60/11 ইজ ইকুৱেল টু 5/11% হ'ব প্ৰফিট পাৰ্চেণ্টেজ এই প্ৰফিট পাৰ্চেণ্টেজ হ'ব 5/11% ভেৰি ইজি কুৱেশ্যন আছিল কেৱল এই ৰিপেয়াৰৰ যি এক্সপেণ্ডিচাৰৰ কনচেপ্টটো বুজাবলৈ এই কুৱেশ্যনটো লোৱা হ'ল নেক্সট কুৱেশ্যন আছে ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা টাইপৰ কুৱেশ্যন আমি এক্সামত দেখিবলৈ পাম যে ৰবি পাৰ্চেজ 10 অৰেঞ্জ ফৰ ₹25 10 অৰেঞ্জ কিনিলে কোৱান্টিটি আৰু প্ৰাইচ হৈছে 25 টকাত 10টা অৰেঞ্জ কিনিলে আৰু চেল কৰিলে 9 অৰেঞ্জ 25 টকাত 9টা অৰেঞ্জ চেল কৰিলে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ হ'লে আমি যিটো কোৱান্টিটি দিয়া থাকে সেই কোৱান্টিটিক ইকুৱেল কৰিব লাগে আৰু কোৱান্টিটিক ইকুৱেল কৰিবলৈ হ'লে আমি SCF মেথড আমি ইউজ কৰোঁ এই SCFৰ মেথডৰ মতে ইয়াক আমি ওপৰত দিয়া যিটো থাকে সেইটোতে ইনটু কৰিম আৰু এইটোক আমি তলত দিয়া যিটো সেইটোকে আমি ইনটু কৰিম ইকুৱেল হৈ যাব 90 এফালেও 90 যেহেতু এইটো সাইডে 9 আৰু 10 এৰে পূৰণ কৰা হ'ল আমি অপজিট সাইডেও এই একেটা ডিজিটেৰে আমি পূৰণ কৰিব লাগিব এতেকে ইয়াত 9 এৰে পূৰণ কৰিব লাগিব ইয়াত 10 এৰে পূৰণ কৰিব লাগিব 9 এৰে পূৰণ কৰিলে 225 এফালে 250 90 অৰেঞ্জৰ দাম হৈছে 225 এটো হৈছে কষ্ট প্ৰাইস আৰু 90 অৰেঞ্জৰ সেলিং প্ৰাইস হৈছে 250 তো ইয়াত উলিয়াব গৈছে প্ৰফিট পাৰ্চেন্টেজ 225 টকাত কিনা হলে 250 টকা সেল কৰা হল তো প্ৰফিট পাৰ্চেন্টেজৰ ফৰ্মুলা হৈছে টোটাল প্ৰফিট এমাউন্ট অফ প্ৰফিট হৈছে 25 এর মাইনাস করলে 25 পাম আর কস্ট প্রাইস আছে 225 ইনটু 100 আর 25 এটো 9 বার যাব 100/9 is equal to 9/1/11 1/9% হৈছে প্রফিট next question is a question দিয়া আছে যে a mobile was sold at a loss of 8% এনেকুৱা টাইপৰ কোৱেশ্চন আমি ফৰ্মুলাৰে কৰিলে বহুত ডাঙৰ আৰু টাইম কনজিউমিং হ'ব সেইকাৰণে আমি এটো ডাইৰেক্ট শৰ্টকাটৰে আমি এই কোৱেশ্চন কৰিবলৈ যত্ন কৰিম দিয়া আছে এ মোবাইল ওয়াজ সোল্ড এট এ লছ অফ 8% এনেকুৱা দিয়া থাকিলে 8% লছ মানে কোনো এটা বস্তু 100 টকাত আমি কিনিলো আৰু সেই 8% লছত আমি বিক্ৰী কৰিলো তেতিয়া হ'ব 92 100 টকাত আমি ক্ৰয় কৰি সেই বস্তুটোক আমি 92 সেল কৰিলো নেক্সট হৈছে ইট ওয়াজ অবজাৰ্ভড দ্যাট if the selling price was 540 more যদি selling price এটা 92 আছে যদি selling price ইয়াতকে 540 বেছি হোৱা হলে the profit made would be been 10% profit হলেহেঁতেন 10% profit হলে 110 টকাৰ বস্তু কিনি 110 টকা selling price what will be actual selling price হৈছে এটো যেটো দিয়া আছে 92 আছে actual selling price আৰু 110 টকা আছে অনুমান কৰা সেলিং প্ৰাইস যদি 92 বস্তু আমি 100 টকা 110 টকা সেল কৰা হলে 540 আমি বেছিকে পালো হেতেন তো 92 আৰু 110 ৰ মাজত ডিফাৰেন্স আছে 18% হৈছে 92 পৰা 100 ডিফাৰেন্স আৰু এই 9 আৰু এমাউন্টৰ ডিফাৰেন্স হৈছে 540 তো 18% যদি 540 হয় আমাক উলিয়াব কৈছে একচুয়াল 92 কিমান হ'ব তো 92% is equal to কিমান হ'ব ক্রস মাল্টিপ্লিকেশন করো 540 into 92 divided by 18
9 by 2 times 6 times 60 এইটো হ'ব 30 30 into 92 হ'ব 2760 এনসাৰ হ'ব 2760 ভেৰি ইজি আমি এনেকৈ কৰিলে অতি সহজে এই কুৱেশ্যনটো সলভ কৰিব পাৰিম আৰু যদি ফৰ্মুলাৰে কৰোঁ কুৱেশ্যন সলভ কৰিবলৈ বহুত টাইম কনজিউমিং হ'ব নেক্সট কুৱেশ্যন আছে ৰবি সোল্ড 16 পেন এট দ্য কষ্ট অফ 20 পেন তেওঁ 16টা পেন সেল কৰে 20টা পেনৰ দামত যদি এটা পেনৰ দাম 1 টকা হয় তেওঁ 16 টকাৰ পেন সেল কৰিলে 20 টকাত মানে তেওঁৰ প্ৰফিট হ'ল 4 টকা তো প্ৰফিট 4 টকা হ'লে কষ্ট প্ৰাইস হ'ব 16 টকা ইনটু 100 4 গুণ 16 আৰু ইফালে 25 25% প্ৰফিট ভেৰি ইজি কুৱেশ্যন হয় এনেকুৱা টাইপৰ কুৱেশ্যন আমি দেখিবলৈ পাম এক্সামত নেক্সট কুৱেশ্যন আছে a man gain 20% by selling an article for a certain price 20% মানুহ এজনে কোনো এটা বস্তু বিক্ৰী কৰি তেওঁ 20% প্ৰফিট লাভ কৰে if he sell it at a double price যদি তেওঁ সেই একেটা বস্তু ডাবল প্ৰাইসত সেল কৰে তেওঁৰ কিমান প্ৰফিট হ'ব যদি তেওঁ 100 টকাৰ বস্তু এটা 20 টকাত প্ৰফিটত সেল কৰে তেওঁ তেতিয়া তেওঁৰ সেলিং প্ৰাইস হ'ব কষ্ট প্ৰাইস সেলিং প্ৰাইস হ'ব 120 টকা যদি হি সেল ইট এট ডাবল দ্য প্ৰাইস যদি তেওঁ সেলিং প্ৰাইস ডাবল কৰা হয় মানে 240 হয় তেন্তে তেওঁৰ প্ৰফিট কিমান হ'ব যদি 100 টকা বস্তু 240 হয় প্ৰফিট হ'ব 140 বাই কষ্ট প্ৰাইস হ'ব 100 ইনটু 100 যদি 100 ক্যালকুলেট কৰোঁ ইয়াৰ আনসাৰ হ'ব 140% প্ৰফিট হ'ব 140% ভেৰি ইজি কুৱেশ্যন নেক্সট কুৱেশ্যন আছে A plot is sold for rupees 18,700 and a loss of rupees 15%. Selling price दिया है 18,700. Loss percentage दिया है 15%. At what price it should be sold to get 15% profit? किमान प्राइस सेल कर लेते हो प्रॉफिट आको 15% पाबो. तेंते ये फर्मुला সহায়ত কৰিব পাৰো আৰু আমি ইজি কনসেপ্টটো কৰিব পাৰো যদি ফৰ্মুলাৰ সহায়ত কৰিবলৈ হয় প্ৰথম কষ্ট প্ৰাইস উলিয়াব লাগিব আৰু সেই কষ্ট প্ৰাইস আমি ইউজ কৰি আমি ইয়াৰ সেলিং প্ৰাইস উলিয়াব পাৰিম এই কষ্ট প্ৰাইসৰ হ'লে কষ্ট প্ৰাইসৰ ফৰ্মুলা হৈছে 100 ডিভাইডেড বাই যদি প্লাস 100 ডিভাইডেড বাই 100 প্লাস মাইনাস প্ৰফিট লছ যদি লছ হয় মাইনাস হ'ব আৰু প্ৰফিট হ'লে প্লাস হ'ব এটো মাইনাস হ'ব 15 ইনটু 18700 সেলিং প্ৰাইস তো 100 ডিভাইডেড বাই 85 ইনটু 18700 তেতিয়াহ'লে 85ক 17 বাৰ যাব 5ৰে আৰু এটা যাব 20 টাইমছ আৰু এই 17ৰে এটক যাব 1100 তেতিয়াহ'লে ইয়াৰ আনসাৰ হ'ব 22000 কষ্ট প্ৰাইস পালো আমি 22000 যদি 22000ক সেলিং প্ৰাইস উলিয়াবলে হলে 22000 ইনটু 15% প্ৰফিট 115 হ'ব বাই 100 তো 100 ক্যান্সেল কৰিলে 115 ইনটু 220 ইজ ইকুয়াল টু 25300 এটো হ'ব সেলিং প্ৰাইস 25,300 সেল কৰা হলে তেওঁ প্ৰফিট 15% পালেহেঁতেন এটো আছে লাষ্ট কুৱেশ্যন এই সকলোবিলাক কুৱেশ্যন আপুনি যদি ভালকৈ কৰে তেতিয়াহ'লে আপোনাৰ কনসেপ্ট বিল হ'ব আৰু এক্সামত আপুনি কুৱেশ্যনসমূহ কনফিউজ নোহোৱাকৈ আপুনি কুৱেশ্যনসমূহ এটেম্প কৰিবলৈ পাব তেন্তে নেক্সট ক্লাছত আৰু অলপ মডাৰেট কুৱেশ্যনবিলাক আমি সলভ কৰিবলৈ চেষ্টা কৰিম